নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অহাকালিলৈ ঘোষণা কৰা হ'ব SCET DLEDৰ যি ৰাউণ্ড 1ৰ ৰিজাল্টসমূহ দিয়া হ'ব। ৰিজাল্টসমূহ কেইটা বজাত দিয়া হ'ব আপোনালোকক মই জনাম। লগতে জনাম যে আপোনালোকে ৰিজাল্টসমূহ কিদৰে পাব আৰু কি পদ্ধতিত দিয়া হ'ব ৰিজাল্টসমূহ। আপোনালোকে গম পালে যে বৰ্তমান ৰিজাল্টখিনি যি প্ৰথম ৰিজাল্ট দিয়া হৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্ট দিয়া হ'ল। তাত কোনো ধৰণৰ কাষ্ট ছিষ্টেম লৈ ৰিজাল্ট দিয়া নহ'ল, ডাইৰেক্ট ৰিজাল্টখিনি দিয়া হৈছে। কিন্তু কাইলৈ আপোনালোকৰ ৰিজাল্টখিনি চবৰে ৰিজাল্ট দিব। কাইলৈ আপোনালোকৰ কাষ্ট ছিষ্টেম লৈ ৰিজাল্ট দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ দুটা কেটেগৰী থাকিব, এটা হৈছে আনৰিজাৰ্ভ কেটেগৰী, এটা হৈছে আপোনালোকৰ যিটো কাষ্ট থাকে। জেনেৰেলখিনি আনৰিজাৰ্ভতে থাকিব। ধৰি লওক আপুনি OBC কেণ্ডিডেট, কিন্তু আপোনাৰ OBC ৰেংকটোও থাকিব, লগতে আনৰিজাৰ্ভ ৰেংকটোও থাকিব। OBC ৰেংক কিমান পাইছে, আনৰিজাৰ্ভ ৰেংক কিমান পাইছে সেইখিনি উল্লেখ থাকিব। আপোনাৰ যি ডাশ্ববৰ্ড আছে ডাশ্ববৰ্ডতে আপুনি দেখিবলৈ পাব। ৰিজাল্টসমূহ মোৰ মতে আপোনালোকৰ পিছবেলালৈ ওলাব, কাৰণ তেওঁলোকৰ ৰাতিপুৱা সময় নিদিয়ে। যোৱাবাৰ ইয়াৰ আগবাৰ যি ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্ট দিছিলে তেতিয়া আপোনালোকে হয়তো 6টা বা 7টা বজাত ৰিজাল্টখিনি পাইছিলে। গতিকে আপোনালোকৰ ৰিজাল্টখিনি অহাকালিলৈ 2টা বজাত বা 3টা বজাত বা সন্ধিয়া সময়তে পাব মোৰ মতে, কাৰণ তেওঁলোকৰ ছাৰ্ভাৰ প্ৰব্লেম হৈয়ে থাকে। আৰু যিসকলে অনলাইন কাউন্সেলিং নকৰিলে তেওঁলোকে এই ৰিজাল্ট নাপাব, কাৰণ অনলাইন কাউন্সেলিং কৰিবই লাগিব। অনলাইন কাউন্সেলিং কৰিলেহে আপোনালোকে ৰিজাল্টসমূহ পাব। আৰু ৰিজাল্টসমূহ পোৱাৰ পিছত আপোনালোকে ফিজিকেল ভেৰিফিকেশ্যন কৰিবৰ কাৰণে যাব লাগিব। যি ফিজিকেল ভেৰিফিকেশ্যনৰ ডেট দিছে আপোনালোকে যাব লাগিব। প্ৰথম ৰাউণ্ডৰ ৰিজাল্টৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে 2টা দিন দিছে, 1 অক্টোবৰ আৰু 3 অক্টোবৰ। আৰু 2 অক্টোবৰ দিনা যিহেতু বন্ধ আছে, গতিকে আপোনালোকে 1 তাৰিখ আৰু 3 তাৰিখৰ ভিতৰতে আপোনালোকে এডমিশ্যন ল'ব লাগিব। 1 আৰু 3 তাৰিখৰ ভিতৰত যদি এডমিশ্যন নলয় ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টৰ পিছত, তেতিয়াহ'লে আপোনাৰ ছিটটো গুচি যাব, অৰ্থাৎ আপুনি কেতিয়াও এডমিশ্যন ল'ব নোৱাৰে। এডমিশ্যন ল'ব যাওঁতে কি ডকুমেণ্ট লাগিব ইতিমধ্যে মই আপোনালোকক জনাইছোঁৱে। ৰিজাল্টৰ পিছত আকৌ এবাৰ মই জনাই দিম কি ডকুমেণ্ট লৈ যাব লাগিব। লগতে আপোনালোকৰ পিছৰ ষ্টেপখিনিও মই পিছৰ ভিডিঅ'ত জনাই দিম।